প্ৰিয় দৰ্শক, মানুহে ধন সম্পত্তি হেৰুৱালেও পুনৰ আকৌ ঘূৰাই পাব পাৰি, কিন্তু মাৰ মৰম এবাৰ হেৰুৱালে জীৱনৰ শেষ দিনলৈও সেই অভাৱ পূৰণ কৰিবলৈ নোৱাৰি। আজিৰ কাহিনীটো এনে এজন পুতেকৰ যিয়ে নিজৰ বৃদ্ধা মাকক অপমান কৰিছিল, কিন্তু ভাগ্যই এনে এটা শিক্ষা দিলে, শেষত তেওঁ নিজৰ ভুলৰ বাবে অশ্ৰু থমাব নোৱাৰিলে। কাহিনীটো নিশ্চয় শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। অসমৰ এখন সৰু গাঁৱত বাস কৰিছিল এগৰাকী বৃদ্ধা মহিলা সুভদ্ৰা দেৱী। তেওঁৰ বয়স প্ৰায় ৭০ বছৰ। স্বামী বহু বছৰ আগতেই মৃত্যুবৰণ কৰিছিল। জীৱনৰ সকলো কষ্ট সহি তেওঁ নিজৰ একমাত্ৰ পুতেক ৰাজুক ডাঙৰ দীঘল কৰিছিল। ৰাজুৰ পঢ়া শুনা খোৱা বোৱাৰ সকলোৰ বাবে সুভদ্ৰাই দিনে ৰাতিয়ে বেলেগৰ ঘৰত কাম কৰিছিল। আনকি বহুদিন নিজে আধা পেটত থাকিও পুতেকক পেট ভৰাই ভাত খুৱাইছিল। গাঁৱৰ মানুহে কয়, সুভদ্ৰা, নিজৰ কথাবিলাক অলপ ভাবিবা। তেওঁ মিচিগাই হাঁহি মাৰি কয়, মোৰ সুখ মোৰ পুত্ৰৰ সৈতেহে আছে। সি ডাঙৰ মানুহ হ'লেই মোৰ জীৱনটো সফল হ'ব। সময়বিলাক এনেকৈ পাৰ হৈ গ'ল। ৰাজুৱে ভালদৰে পঢ়া শুনা কৰি এটা ডাঙৰ কোম্পানীত চাকৰি পালে। কিছু বছৰৰ ভিতৰতে চহৰত এটা ঘৰ কিনিলে আৰু এঘৰ ধনী পৰিয়ালৰ ছোৱালীক বিয়া কৰালে। বিয়াৰ পিছত ৰাজুৰ জীৱনটোকে সলনি হৈ গ'ল। আগতে যি পুতেকে প্ৰতিদিনে মাকৰ খবৰ লৈছিল, এতিয়া সপ্তাহৰ পিছত সপ্তাহ পাৰ হৈ গ'ল, কিন্তু এবাৰো খবৰ ল'বলৈ আহৰি নাপালে। সুভদ্ৰাই প্ৰতিদিনে দুৱাৰমুখত বহি পথৰ ফালে চাই আছিল। মনত ভাবিছিল, আজি হয়তো মোৰ ল'ৰাটো আহিব। কিন্তু দিন গ'ল, মাহ গ'ল, কিন্তু ল'ৰাটোৱে কোনো খবৰ নল'লে। এদিন গাঁৱৰ এজন ল'ৰাই মোবাইলত ৰাজুৰ ফটোখন দেখুৱালে। ৰাজুৱে এখন বিলাসীবহুল গাড়ীৰ সন্মুখত থিয় হৈ হাঁহি আছিল। সুভদ্ৰাৰ চকুত আনন্দৰ চকু পানী বৈ আহিল। তেওঁ ক'লে, ভগৱান, মোৰ ল'ৰাটো সুখত থাকক আৰু মোক জীৱনত একো নালাগে। কিন্তু সেই একেই সময়তে চহৰত থাকি ৰাজুৰ জীৱনত অহংকাৰ বাঢ়িবলৈ ধৰিলে। এদিন তেওঁৰ পত্নী মেঘাই ক'লে, তোমাৰ গাঁৱৰ সেই পুৰণি ঘৰ আৰু বৃদ্ধ মাতৃৰ কথাটো যদি মানুহে জানে, আমাৰ মান সন্মান কমি যাবলৈ ধৰিব। ৰাজুৱে অলপ সময় নীৰৱে থাকি উত্তৰ দিলে, তুমি তাৰ বাবে একেবাৰে চিন্তা নকৰিবা, মই সকলো চম্ভালি ল'ম। সেই কথাবিলাক যেন তেওঁৰ হৃদয়ৰ পৰা মাকৰ ত্যাগক ধীৰে ধীৰে মচি পেলালে। ইফালে সুভদ্ৰাৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিলে। খোজ কাঢ়িবলৈ বহুত কষ্ট হ'ল। এদিন তেওঁ সিদ্ধান্ত ল'লে, মই নিজেই ল'ৰাটোৰ ওচৰলৈ যাম, এবাৰ মাত্ৰ তাৰ মুখখন চাই আহিম। পুৰণি কাপোৰবিলাক পিন্ধি এটা সৰু বেগত 2খনমান গামোচা আৰু পুতেকৰ বাবে নিজে হাতে বনোৱা তিলপিঠা অলপ লৈ তেওঁ চহৰ উদ্দেশ্যেৰে ৰাওনা হ'ল। দীৰ্ঘ বাছ যাত্ৰাৰ পিছত তেওঁ ৰাজুৰ বিশাল ঘৰৰ সন্মুখত উপস্থিত হ'ল। উচ্চ গেট, দামী গাড়ী, চকচকীয়া বাগিচা, এই সকলোবোৰ দেখি তেওঁৰ বুকু গৌৰৱেৰে ভৰি উঠিল। তেওঁ লাহে লাহে গেটত থিয় হৈ চকীদাৰক ক'লে, বাবা, ৰাজুক ক'বা তাৰ মাক আহিছে। চকীদাৰজনে বৃদ্ধাগৰাকীক এবাৰ ওপৰৰ পৰা তললৈ চাই হাঁহি এটা মাৰি ভিতৰলৈ গ'ল। কেইমিনিটমান পিছত ৰাজু বাহিৰলৈ আহিল। কিন্তু বহুদিনৰ পিছত মাকক দেখি যি আনন্দ হ'ব লাগিছিল, তাৰ সলনি তেওঁৰ মুখত বিৰক্তিকৰ ছাঁ এটা দেখা গ'ল। আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব সেই ঘটনাটো, যিয়ে শেষত ৰাজুক জীৱনৰ আটাইতকৈ ডাঙৰ অনুতাপৰ সন্মুখীন কৰিব। ৰাজুৱে গেটৰ ওচৰলৈ আহি বৃদ্ধা মাতৃগৰাকীক এবাৰ ভালদৰে চালে। মাকক চিনি পালে যদিও তাৰ কপালত এটা ভাঁজ আহি পৰিল। চহৰৰ সেই বিশাল বাংলোটোৰ সন্মুখত দামী গাড়ী, অতিথি আৰু কৰ্মচাৰীসকলৰ মাজত নিজৰ গাঁৱৰ সাধাৰণ কাপোৰ পিন্ধা বৃদ্ধ মাতৃক দেখি তেওঁ অস্বস্তি অনুভৱ কৰিলে। সুভদ্ৰা দেৱীৰ মুখত নিজৰ ল'ৰাটোক দেখি হাঁহিয়ে বিৰাজ কৰিছিল। বহুদিনৰ পিছত পুতেকক দেখি তেওঁৰ চকু সজল হৈ উঠিল। তেওঁ কঁপি থকা হাতখন আগবঢ়াই ক'লে, ৰাজু বাবা, কেনে আছা? চা, তোৰ বাবে মই নিজৰ হাতে বনোৱা পিঠা লৈ আহিছোঁ। তই সৰুতে পিঠা খাই বহুত ভাল পাইছিলি। কিন্তু ৰাজুৱে চাৰিওফালে চাই লাহেকৈ ক'লে, মা, তুমি ইয়ালৈ কিয় আহিলা? আগতে মোক ফোন এটা কৰিবলৈ নোৱাৰিলা নেকি? সুভদ্ৰাই সৰলভাৱে উত্তৰ দিলে, মোৰ কোনো ফোন নাই। বহুদিন তোক দেখা নাছিলোঁ, সেইবাবে ভাবিলোঁ এবাৰ আহি নিজেই তোৰ মুখখন চাই যাওঁহি। ঠিক সেইটো সময়তে ৰাজুৰ কিছুমান ব্যৱসায়িক বন্ধু গাড়ীৰে আহি গেটৰ ওচৰত নামিলহি। তেওঁলোকে ৰাজুক মাত দিলে, মিষ্টাৰ ৰাজু, আমাক ভিতৰলৈ লৈ যোৱা। বন্ধুসকলৰ দৃষ্টি হঠাতে বৃদ্ধাগৰাকীৰ ওপৰত পৰিল। এজনে হাঁহি সুধিলে, এই আইতাজনী কোন? ৰাজুৰ বুকুত অহংকাৰ আৰু লাজে একেলগে ঠাই ল'লে। মাত্ৰ এটা মুহূৰ্তৰ ভিতৰতে তেওঁ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলে। তেওঁ মিচিগাই হাঁহি মাৰি ক'লে, এখেত গাঁৱৰ এগৰাকী বুঢ়ী, কিবা সহায় বিচাৰি আহিছে। এই কথাটো শুনি সুভদ্ৰা দেৱীৰ মুখৰ হাঁহি যেন মুহূৰ্ততে ম্লান হৈ পৰিল। তেওঁৰ হাতত থকা তিলপিঠাৰ টোপোলাটো কঁপিবলৈ ধৰিলে। বাবা, মই তোৰ মা। কিন্তু ৰাজুৱে কথাটো শেষ হ'বলৈ নিদি কঠোৰ স্বৰে ক'লে, আপুনি এতিয়াই ঘৰলৈ উভতি যাওক, মই অলপ ব্যস্ত আছোঁ। চকীদাৰজনেও ৰাজুৰ ইংগিতটো বুজি পাই ক'লে, আইতা, আপুনি আঁতৰি যাওক, ইয়াত থিয় হৈ থাকিব নোৱাৰিব। সুভদ্ৰা দেৱীয়ে একো ক'ব নোৱাৰিলে। তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেওঁ শেষবাৰৰ বাবে পুতেকৰ মুখখন চালে।
হয়তো ভাবিছিল এতিয়াও মোৰ ল'ৰাটোৱে মোক মাতিব, কিন্তু তেনেকুৱা নহ'ল। লাহে লাহে তেওঁ গেটৰ পৰা আঁতৰি যাবলৈ ধৰিলে। তেওঁ যোৱাৰ পথত টোপোলাটো হাতৰ পৰা পিছলি পৰিল। এটা সৰু ল'ৰাই সেই দৃশ্যটো দেখি দৌৰি আহি ক'লে, আইতা, আপোনাৰ পিঠাবোৰ পৰি গ'ল। সুভদ্ৰা দেৱীয়ে চকু পানী মচি ক'লে, পৰিবলৈ দিয়া বাবা, যাৰ বাবে আনিছিলোঁ সি আজি এইবোৰৰ মূল্য নুবুজে। ইফালে ৰাজুৰ পত্নী মেঘাই ভিতৰৰ পৰা সকলো দৃশ্য চাই আছিল। তেওঁ ৰাজুক ক'লে, ভালেই কৰিলা, এনেকুৱা মানুহ আহি থাকিলে আমাৰ মান সন্মান সকলো নষ্ট হৈ পৰিব। ৰাজুৱে একো উত্তৰ নিদিলে যদিও তেওঁৰ মনৰ কোনোবা এটা কোণত সামান্য অস্বস্তিয়ে জন্ম ল'লে, কিন্তু অহংকাৰে সেই অনুভূতিক ঢাকি পেলাইছিল। সেই সন্ধিয়া সুভদ্ৰা দেৱীয়ে বাছ ষ্টেণ্ডৰ এখন বেঞ্চত বহি আছিল। পকেটত মাত্ৰ কেইটামান টকা, খোৱা দোৱা কৰিবলৈ শক্তি নাছিল। তেতিয়া এজন বৃদ্ধ ভিক্ষুকে তেওঁৰ কাষত বহি সুধিলে, আইতা, আপুনি কান্দি আছে কিয়? সুভদ্ৰা দেৱীয়ে মিচিকাই হাঁহি ক'লে, মই কন্দা নাই বাবা, চকুত কেৱল ধূলিহে সোমাইছে। কিন্তু সেয়া ধূলি নাছিল, সেয়া আছিল এগৰাকী মাকৰ হৃদয় ভঙাৰ ৰৎসু। সেই নিশা তেওঁ মন্দিৰৰ বাৰাণ্ডা এখনতে শুই থাকিল। শুই থাকোঁতে তেওঁ ভগৱানক প্ৰাৰ্থনা এটা কৰিলে, হে ভগৱান, মোৰ ল'ৰাটোক সুখত ৰাখিবা। সি আজি মোক চিনিব নোৱাৰিলে যদিও মই সদায় তাৰ মাক হৈয়ে থাকিম। সুভদ্ৰা দেৱীয়ে নাজানিছিল ভাগ্যই ইতিমধ্যে ৰাজুৰ বাবে এনে এটা পৰীক্ষা সাজু কৰি ৰাখিছে, যাৰ পিছত তেওঁ জীৱনৰ প্ৰতিটো মুহূৰ্তত নিজৰ এই অপমানজনক ব্যৱহাৰৰ বাবে অনুভৱ কৰিব। সেইদিনা বৃদ্ধা মাতৃ সুভদ্ৰা দেৱীক অপমানিত কৰি ৰাজু নিজৰ বিলাসবহুল বাংলোৰ ভিতৰলৈ সোমাই গ'ল। বাহিৰত তেওঁ হাঁহি মাতি অতিথিসকলক আদৰিছিল, কিন্তু অন্তৰৰ কোনোবা এটা কোণত মাকৰ সজল চকুযোৰে বাৰে বাৰে তেওঁৰ মনত আঘাত কৰিছিল। আচলতে অহংকাৰে মানুহক সত্যৰ পৰা আঁতৰাই ৰাখে। ৰাজুৱে নিজকে বুজাই ক'লে, মই যি কৰিলোঁ সেয়া মোৰ মান সন্মানৰ বাবে প্ৰয়োজন আছিল। ইফালে সুভদ্ৰা দেৱীয়ে সেই নিশা মন্দিৰৰ বাৰাণ্ডাত কটালে। পুৱা তেওঁ ভগৱানৰ সন্মুখত মূৰ নত কৰি মাত্ৰ এটা কথাই ক'লে, হে ভগৱান, মোৰ ল'ৰাটোক সদায় সুখত ৰাখিবা। সি মোক চিনি নেপালেও নাই, মই সদায় তাক আশীৰ্বাদ দিয়েই যাম। এইখনেই মাকৰ হৃদয়, যিয়ে নিজে কষ্ট পায়ো সন্তানৰ মংগল সদায় কামনা কৰি যায়। কেইদিনমানৰ পিছত ৰাজুৰ কোম্পানীত এটা অতি গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তি হ'বলগীয়া আছিল। কোটি কোটি টকাৰ লাভৰ আশা কৰি আছিল তেওঁ। মিটিং ৰুমত সকলো অংশীদাৰ তেতিয়া বহি আছিল। ৰাজুৱে আত্মবিশ্বাসেৰে উপস্থাপন আৰম্ভ কৰিলে। ঠিক সেইটো সময়তে তেওঁৰ মুখ্য সহকাৰীয়ে তৎপৰ হৈ আহি কাণত ক'লে, ছাৰ, ডাঙৰ এটা সমস্যা হৈছে। আমাৰ কোম্পানীটোৰ তথ্য কোনোবাই ফাদিল কৰি দিছে। চুক্তিখন বাতিল হোৱাৰ পূৰাই সম্ভাৱনা আছে। কথাটো শুনাৰ লগে লগে ৰাজুৰ মুখখন সলনি হৈ গ'ল। সঁচাকৈয়ে কেইমিনিটমানৰ ভিতৰতে বিদেশী কোম্পানীটোৱে চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেইদিনা কোটি টকাৰ ক্ষতি হ'ল। ৰাজু ঘৰলৈ উভতি আহিল। মেঘাই সুধিলে, কি হ'ল আপোনাৰ? আপুনি ইমান চিন্তিত হৈ কিয় আছে? ৰাজুৱে উত্তৰ দিলে, এটা ভুল সিদ্ধান্তই আমাৰ বহু টকা ডুবাই দিলে। মেঘাই ক'লে, চিন্তা নকৰিব, আমাৰ ওচৰত এতিয়াও বহুত ধন আছে। কিন্তু তেওঁলোকে নাজানিছিল এয়া আছিল আৰম্ভণি মাত্ৰ। এমাহৰ ভিতৰত আৰু দুটা ডাঙৰ ব্যৱসায়িক প্ৰকল্প ব্যৰ্থ হ'ল। বেংকে ঋণ ঘূৰাই দিবলৈ চাপ দিবলৈ আৰম্ভ কৰিলে। যিসকল বন্ধুৱে আগতে ৰাজুক ডাঙৰ মানুহ বুলি সন্মান কৰিছিল, তেওঁলোকে এতিয়া ফোন ধৰা বন্ধ কৰি দিলে। এদিন ৰাজুৱে এজন পুৰণি বন্ধুক ফোন কৰিলে, বন্ধু, মোক অলপ সময়ৰ বাবে সহায় কৰিব পাৰিবা নেকি? ফোনৰ সিটো ফালৰ পৰা উত্তৰ আহিল, মই অলপ ব্যস্ত আছোঁ, পিছত কথা পাতিম। কিন্তু সেই পিছত আৰু কেতিয়াও নাহিল। ৰাজুৱে বুজিবলৈ আৰম্ভ কৰিলে, স্বাৰ্থৰ ওপৰত গঢ়া সম্পৰ্ক ধনৰ লগতেই শেষ হয়। ইফালে সুভদ্ৰা দেৱী গাঁৱৰ ঘৰলৈ উভতি আহিল। তেওঁৰ স্বাস্থ্য আৰু বেয়া হৈ পৰিছিল। পিছদিনা এজনী মহিলাই আহি ক'লে, আইতা, আপুনি আপোনাৰ ল'ৰাটোক খবৰ দিয়ক, তেওঁ নিশ্চয় আহিব। সুভদ্ৰাই মৃদু হাঁহি এটা মাৰি ক'লে, মাকৰ কাম সন্তানক কষ্ট নিদিয়া, সি সুখে থাকক, সেয়াই মোৰ আশীৰ্বাদ। এই কথাবোৰ শুনি চুবুৰীয়া মহিলাগৰাকীৰ চকু সেমেকি উঠিল। ইফালে ৰাজুৰ জীৱনত আৰু এটা ডাঙৰ আঘাত আহিল। এদিন ৰাতি তেওঁৰ বৃদ্ধ পিতৃৰ স্মৃতিত ৰখা পুৰণি আলমাৰীটো খুলি কাগজ এখন বিচাৰি আছিল। হঠাৎ এটা পুৰণি কাপোৰৰ টোপোলাৰ মাজত এখন চিঠি ওলাই পৰিল। চিঠিখন সুভদ্ৰা দেৱীয়ে বহু বছৰ আগতে লিখিছিল, কিন্তু চিঠিখন কেতিয়াও পুতেকক দিয়া নাছিল। চিঠিখনত লিখা আছিল, ৰাজু, মই হয়তো তোক ধন সম্পত্তি দিব নোৱাৰিম, কিন্তু মোৰ জীৱনৰ প্ৰতিটো কষ্ট তোৰ সুখৰ বাবে উৎসৰ্গা কৰিছোঁ। যদি এদিন মই বুঢ়ী হওঁ আৰু তোৰ ওপৰত বুজা যেন লাগে, তেন্তে মোক শাস্তি নিদিবা। কেৱল মনত ৰাখিবি, তই খোজকাঢ়িবলৈ শিকোঁতে মই তোক হাজাৰবাৰ তুলি ধৰিছিলোঁ। চিঠিখন পঢ়ি ৰাজুৰ হাতখন কঁপিবলৈ ধৰিলে। বহু দিনৰ পিছত তেওঁৰ মনত মাকৰ সেই ক্লান্ত মুখখন ভাহি উঠিছিল। তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ মনক সুধিলে, মই সঁচাকৈ মানুহ হৈ থাকিলোঁ জানো? ঠিক সেইটো সময়তে তেওঁৰ ফোনটো বাজি উঠিল। ফোনৰ সিটো ফালৰ পৰা কণ্ঠস্বৰ শুনি ৰাজুৰ বুকুখন কঁপি উঠিল। হেল্ল', আপুনি ৰাজুনে?
আপোনাৰ মাৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ কথা আছে। মই গাঁৱৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা কৈছোঁ। আপোনাৰ মাক সুভদ্ৰা দেৱীৰ স্বাস্থ্য বহুত বেয়া। তেওঁ কেইবাদিনো ধৰি অসুস্থ হৈ আছে। আপুনি পাৰিলে সোনকালে আহি যাওক। মুহূৰ্ততে ৰাজুৰ হাতৰ পৰা মোবাইলটো প্ৰায় পিছলি যাবলৈ ধৰিছিল। তেওঁৰ মনত গেটৰ বাহিৰত থিয় হৈ থকা সেই বৃদ্ধা মাকৰ মুখখন পুনৰ ভাঙি উঠিল। হাতত তিলপিঠাৰ টোপোলাটো, চকুত আশা আৰু বুকুত অফুৰন্ত মৰম আছিল। তেওঁ নিজৰ মূৰটো দুহাতেৰে ধৰি বহি থাকিল। মই এইবিলাক কি কৰি পেলালোঁ? মেঘাই কাষলৈ আহি সুধিলে কি হ'ল। ৰাজুৱে কঁপি থকা কণ্ঠৰে ক'লে, মোৰ মা বহুত অসুস্থ, মই এতিয়াই গাঁৱলৈ যাব লাগিব। মেঘাই অলপ অনিচ্ছাৰে ক'লে, এতিয়া যাব নেকি? কালিলৈ গ'লেও নহ'ব নেকি? এইবাৰ ৰাজুৱে দৃঢ়স্বৰে উত্তৰ দিলে, যিগৰাকী মাকে মোৰ বাবে গোটেই জীৱন অপেক্ষা কৰিলে, তেওঁৰ বাবে মই আৰু অলপো সময় ধৈৰ্য ধৰিবলৈ নোৱাৰোঁ। সেই নিশা ৰাজুৱে গাড়ী লৈ গাঁৱৰ উদ্দেশ্যে ৰাওনা হ'ল। ৰাস্তাত ধাৰাসাৰ বৰষুণ পৰি আছিল। গাড়ীৰ কাষত পানীৰ টোপালবোৰ পৰি আছিল আৰু তেওঁৰ চকুৰ পানীও তেনেকৈ ওলাই আহিছিল। তেওঁ মনতে ভাবিবলৈ ধৰিলে, মই সৰুতে অসুস্থ হ'লে মায়ে ৰাতি জাগি মোৰ কাষত বহি থাকিছিল। মই স্কুললৈ যোৱাৰ আগতে মায়ে নিজে নোখোৱাকৈ মোক খুৱাইছিল। আজি সেই মাজনীক মই নিজৰ বুলি স্বীকাৰ নকৰিলোঁ। প্ৰতিটো স্মৃতিয়ে তেওঁৰ বুকুত কাঁইটৰ দৰে বিন্ধিবলৈ ধৰিলে। ইফালে গাঁৱৰ সৰু স্বাস্থ্য কেন্দ্ৰখনত সুভদ্ৰা দেৱী এখন পুৰণি বিচনাত শুই আছিল। ডাক্তৰে চুবুৰীয়াসকলক ক'লে, এখেতৰ বয়স বহুত হৈছে, শৰীৰো প্ৰায় দুৰ্বল হৈ পৰিছে। কিন্তু তেওঁ বাৰে বাৰে কেৱল এজন মানুহকেই বিচাৰি আছিল। এজনী মহিলাই আগবাঢ়ি সুধিলে, কাক বিচাৰিছে? সুভদ্ৰা দেৱীয়ে লাহেকৈ চকু মেলি মাত্ৰ এটা শব্দ ক'লে, ৰাজু। সেই নামটো শুনি ওচৰত থকা মানুহবোৰেও চকু সেমেকি উঠিল। দীঘল যাত্ৰাৰ পিছত ৰাজু গাঁৱত উপস্থিত হ'লহি। গাঁৱৰ পুৰণি পথ, সেই বটগছজোপা, সকলোবিলাক দেখি তেওঁৰ শৈশৱৰ স্মৃতি উভতি আহিছিল। কিন্তু আজি ৰাজুৰ লগত আগৰ সেই অহংকাৰী ভাৱটো নাছিল। স্বাস্থ্য কেন্দ্ৰৰ দুৱাৰলৈ আহি তেওঁ দৌৰি ভিতৰলৈ সোমাল। কিন্তু ভিতৰত সোমাই তেওঁ থমকি ৰ'ল। সুভদ্ৰা দেৱী শান্তভাৱে শুই আছিল, চকু দুটা আধা মুদা। ৰাজুৱে দৌৰি গৈ মাকৰ হাতখনত ধৰি কান্দি উঠিল, মা, মই আহিছোঁ, মোক এবাৰ ক্ষমা কৰি দিয়া তুমি। মই জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ। সুভদ্ৰা দেৱীয়ে ধীৰে ধীৰে চকু মেলিলে। তেওঁ পুতেকৰ মুখখন চাই ক্ষীণ এটা হাঁহি মাৰিলে। কঁপি থকা হাতখনে ৰাজুৰ মূৰত হাত বুলাই তেওঁ মৃদুস্বৰে ক'লে, বাবা, মাকে কেতিয়াও সন্তানক ঘৃণা নকৰে। তই সুখে থাকিলেই মোৰ সকলো কষ্ট শেষ। এই কথাবোৰ শুনি ৰাজু শিশুৰ দৰে কান্দিবলৈ ধৰিছিল। কথাবিলাক শুনাৰ পিছত তাত উপস্থিত থকা সকলো মানুহ নিস্তব্ধ হৈ গৈছিল। সুভদ্ৰা দেৱীয়ে লাহেকৈ ৰাজুৰ হাতখন চেপি ধৰি ক'লে, বাবা, মোৰ এটা শেষ ইচ্ছা আছে। ৰাজুৱে চকু পানী মচি ক'লে, মা, তুমি যি ক'বা মই সেয়াই কৰিম। সেইটো সময়ত ৰাজুৱে মা সুভদ্ৰা দেৱীৰ হাতখন টানকৈ ধৰি আছিল। তেওঁৰ চকুৰ পানী ৰখিবলৈ নামেই লোৱা নাছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ অনুভৱ কৰিলে, ধন, গাড়ী, ডাঙৰ ঘৰ, মান, সন্মান, এই সকলোতকৈ বহুত ডাঙৰ হৈছে মাকৰ মৰম। সুভদ্ৰা দেৱীয়ে লাহে লাহে ক'লে, বাবা, মোৰ ওচৰত তোৰ বাবে কোনো ধন সম্পত্তি নাই, কিন্তু মোৰ এটা শেষ ইচ্ছা আছে। যদি তই মোক সঁচাকৈ ভাল পাৱ, তেন্তে মোৰ এই কথাটো মানি চলিবি। ৰাজুৱে কান্দি কান্দি ক'লে, মা, তুমি যি ক'বা মই সেয়াই কৰিম, কেৱল মোক ক্ষমা কৰি দিয়া। সুভদ্ৰা দেৱীয়ে কঁপি থকা কণ্ঠৰে ক'লে, মোৰ বাবে কান্দি সময় নষ্ট নকৰিবি। তাৰ সলনি জীৱনত কেতিয়াও কোনো বৃদ্ধ মাক বাপেকক অপমান নকৰিবি। যিসকল বৃদ্ধ মানুহৰ কোনো নিজৰ সন্তান নাই বা বৃদ্ধ থাকিও অকলশৰে জীৱন কটাইছে, তেওঁলোকৰ কাষত থিয় হ'বি, তেতিয়াহে মই সঁচাকৈ সুখী হ'ম। এই কথাবোৰ শুনি ৰাজুৰ বুকুখন যেন ফাটি গ'ল। তেওঁ মাকৰ ভৰিত মূৰটো থৈ ক'লে, মা, মই তোমাক চিনিব নোৱাৰিলোঁ, কিন্তু আজিৰ পৰা তোমাৰ যি শিক্ষা, সেয়া মোৰ জীৱনৰ পথ হ'ব। ঠিক সেইটো সময়তে গাঁৱৰ বহু মানুহ স্বাস্থ্য কেন্দ্ৰলৈ আহিল। যিসকলে সুভদ্ৰা দেৱীৰ জীৱনৰ কষ্ট নিজ চকুৰে দেখিছিল, তেওঁলোকে ৰাজুৰ ফালে চাই নীৰৱে থিয় হৈ থাকিল। এজন বৃদ্ধ গাঁওবুঢ়াই আগবাঢ়ি আহি ক'লে, ৰাজু, তোৰ মায়ে তোক মানুহ বনাবলৈ নিজৰ যৌৱন বিসৰ্জন দিছিল, কিন্তু মানুহ ডাঙৰ হয় ধনেৰে নহয়, আচৰণেৰেহে। এই কথাই ৰাজুৰ হৃদয়ত গভীৰ আঘাত কৰিছিল। সেইদিনা ৰাজুৱে সকলোৰে সন্মুখত হাতযোৰ কৰি ক'লে, মই ডাঙৰ ভুল কৰিছোঁ। যিগৰাকী মায়ে মোৰ বাবে নিজে নোখোৱাকৈ মোক খুৱাইছিল, সেইগৰাকী মাতৃক মই নিজৰ বুলি স্বীকাৰ নকৰিলোঁ। আপোনালোকে যদি পাৰে মোক ক্ষমা কৰি দিব। কথাখিনি শুনাৰ পিছত অলপ সময়লৈকে মানুহখিনি নিস্তব্ধ হৈ পৰিল। কিছুমানৰ চকুত অশ্ৰু, কিছুমানৰ মুখত দুখৰ ছাঁ। ইফালে মেঘাও চহৰৰ পৰা গাঁৱলৈ আহি উপস্থিত হ'ল। তেওঁ সুভদ্ৰা দেৱীক সেই অৱস্থাত দেখি নিজৰ আগৰ কথাবোৰ মনত পেলাই লাজতে মূৰ তল কৰিলে। তেওঁ লাহেকৈ ক'লে, মা, ময়ো ভুল কৰিছিলোঁ, মোক ক্ষমা কৰি দিয়ক। সুভদ্ৰা দেৱীয়ে মৃদু এটা হাঁহি মাৰি ক'লে, সন্তানে ভুল কৰিব পাৰে, কিন্তু ভুল বুজি সঠিক পথত ঘূৰি অহাটোৱেই আটাইতকৈ ডাঙৰ কথা। সন্ধিয়া নামিবলৈ ধৰিলে। স্বাস্থ্য কেন্দ্ৰৰ বাহিৰত বতাহ লাহে লাহে বৈ আছিল।
ৰাজুৱে মাকৰ হাতখন এৰি দিবলৈ মন কৰা নাছিল। তেওঁ মনে মনে শপত ল'লে, জীৱনত কেতিয়াও বৃদ্ধ মানুহক অপমান নকৰোঁ। মাকৰ নামত অসহায় বৃদ্ধসকলক সদায় সহায় কৰি যাম। মোৰ সন্তানসকলকো শিকাম যে মা দেউতাৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম। পুৱা সূৰ্যোদয়ৰ লগে লগে এনে এটা ঘটনা ঘটিল, যাৰ পিছত ৰাজুৰ জীৱনটো চিৰদিনৰ বাবে সলনি হৈ গ'ল। তেওঁৰ কান্দোন শুনি গোটেই গাঁৱৰ মানুহ আহি তেওঁৰ ঘৰত উপস্থিত হ'লহি। ৰাতিটো ৰাজুৱে একেবাৰে শুব নোৱাৰিলে। তেওঁ মা সুভদ্ৰা দেৱীৰ বিচনাৰ কাষতে বহি আছিল। মাকৰ হাতখন নিজৰ দুহাতত ধৰি তেওঁ মনে মনে কেৱল এটা কথাই কৈ আছিল, হে ভগৱান, মোৰ জীৱনৰ সকলো সুখ লৈ লওক, কিন্তু মোৰ মাগৰাকীক মোৰ পৰা কেতিয়াও কাঢ়ি নিনিব। কিন্তু জীৱনৰ কিছুমান সিদ্ধান্ত মানুহে সলনি কৰিবলৈ নোৱাৰে। পুৱা সূৰ্যৰ পোহৰে স্বাস্থ্যকেন্দ্ৰৰ খিৰিকীৰ মাজেৰে সোমাই আহিল। চৰাইবোৰে মাতিবলৈ আৰম্ভ কৰিলে। সুভদ্ৰা দেৱীয়ে লাহে লাহে চকু মেলিলে। তেওঁৰ মুখত দুখ নাছিল, আছিল এক শান্তি। তেওঁ ৰাজুক ওচৰলৈ মাতিলে, বাবা কাষলৈ আহা। ৰাজুৱে তৎক্ষণাত ওচৰলৈ গৈ মাকৰ হাতখনত ধৰি ক'লে, মা, মই ইয়াতেই আছোঁ। সুভদ্ৰা দেৱীয়ে মৃদু স্বৰত ক'লে, মই গুচি গ'লেও নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিবা তুমি। কিন্তু মনত ৰাখিবা, যিখন ঘৰত মাক বাপেকক সন্মান কৰা হয়, সেই ঘৰলৈ সুখ নিজেই আহে। ৰাজুৰ চকুৰ পানী নিজে নিজে ওলাই আহিল। মা, মই তোমাক বহুত কষ্ট দিলোঁ, মোক এবাৰ তুমি ক্ষমা কৰি দিয়া। সুভদ্ৰা দেৱীয়ে কঁপি থকা মাতেৰে তেওঁৰ মূৰত হাত বুলাই ক'লে, মাকে সন্তানক ক্ষমা কৰিবলৈ কেতিয়াও দেৰি নকৰে। এইখিনি কথা কৈ তেওঁ লাহে লাহে চকুকেইটা মুদি দিলে। লগে লগে ঠাইডোখৰ নিস্তব্ধ হৈ পৰিল। ডাক্তৰে আগবাঢ়ি আহি শান্তভাৱে মূৰ জোকাৰি দিলে। সেইটো মুহূৰ্ততে ৰাজুৱে মাকৰ বুকুত মূৰ থৈ শিশুৰ দৰে কান্দিবলৈ ধৰিলে। মা, এবাৰ চকু মেলি চোৱা, মই আহিছোঁ, মই তোমাক ঘৰলৈ লৈ যাম মা। কিন্তু এইবাৰ তেওঁৰ ফালৰ পৰা কোনো উত্তৰ নাহিল। গাঁৱৰ সকলো মানুহে সেই দৃশ্যটো দেখি চকুৰ পৰা চকু পানী নিগৰাইছিল। লগে লগে এজন বৃদ্ধই ক'লে, জীৱনত যিটো সময়ত সন্মান দিব লাগে, সেইটো সময় পাৰ হৈ গ'লে অনুতাপে একো সলনি কৰিব নোৱাৰে। এই কথাষাৰে ৰাজুৰ হৃদয়ত চিৰদিনৰ বাবে ঠাই ল'লে। মাকৰ শেষকৃত্যৰ পিছত ৰাজুৱে নিজৰ বিলাসী জীৱনক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। তেওঁ নিজৰ বিশাল বাংলোটোৰ এটা অংশ বৃদ্ধ আৰু অসহায় মানুহৰ বাবে উৎসৰ্গা কৰিলে। গাঁৱত বৃদ্ধসকলৰ চিকিৎসা আৰু আহাৰৰ বাবে এটা তহবিল গঠন কৰিলে। ঘৰখনৰ প্ৰৱেশদ্বাৰত তেওঁ এখন ফলক লগালে। তাত লিখা আছিল, ধনে মানুহক ডাঙৰ নকৰে, মা দেউতাৰ আশীৰ্বাদেহে মানুহক সঁচা অৰ্থত ধনী কৰে। কেইমাহমানৰ পিছত এজন সাংবাদিকে তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ আহিল। সাংবাদিকজনে সুধিলে, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতাটো কি? ৰাজুৱে কিছুক্ষণ নীৰৱে থাকি উত্তৰ দিলে, আগতে মই ভাবিছিলোঁ যে কোটি টকা উপাৰ্জন কৰাটোৱেই সফলতা। কিন্তু আজি বুজি পাইছোঁ, মোৰ আটাইতকৈ ডাঙৰ জীৱনৰ ব্যৰ্থতা আছিল মোৰ মাক অপমান কৰাটো। আৰু মোৰ আটাইতকৈ ডাঙৰ শিক্ষা হ'ল, জীৱনত কেতিয়াও মা দেউতাৰ মৰমক অৱহেলা নকৰিব। প্ৰিয় দৰ্শক, আমাৰ মা দেউতাসকল বুঢ়া হৈ আহিলে তেওঁলোক আমাৰ বাবে বোজা নহয়, তেওঁলোক আমাৰ অস্তিত্বৰ মূল। ধন সম্পত্তি, মান সন্মান আৰু সফলতা সময়ৰ লগত আহে আৰু যায়, কিন্তু মা দেউতাৰ আশীৰ্বাদ আমাৰ বাবে অমূল্য সম্পদ হৈ পৰে। যি সন্তানে আজিৰ দিনত নিজৰ বৃদ্ধ মাক দেউতাকক অপমান কৰে, তেওঁ কালিলৈ অনুতাপ কৰিব পাৰে, কিন্তু হয়তো তেতিয়া সময় উভতি নাহিব। সন্মান, মৰম আৰু যত্ন, এই তিনিটা উপহাৰ জীৱিত অৱস্থাতে দিব লাগে। যদিহে এই কাহিনীটোৱে আপোনাৰ হৃদয়খন স্পৰ্শ কৰিছে, তেন্তে আজিয়েই নিজৰ মা আৰু দেউতালৈ এটা ফোন কৰক, অথবা তেওঁলোকৰ কাষত বহি দুটামান মৰমৰ কথা কওক, কিয়নো জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে তেওঁলোকৰ আশীৰ্বাদ। যদিহে কাহিনীটো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।